মই সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই ইতিমধ্যে যোৱা ডিচেম্বৰ মাহৰ 18 তাৰিখৰ পৰা কবিতা প্ৰথম দিনা এটা কবিতা লিখিছিলোঁ আঘোণৰ অনুভৱ বুলি। গাঁৱলীয়া পৰিৱেশৰ আঘোণ মাহৰ কুঁৱলীয়ে যেতিয়া ঢাক খায়, এই চাদৰ এখন লৈ গৰু এৰাল দিবলৈ যোৱা তেনেকুৱা এটা ভাৱ মনলৈ আহিছিল। আৰু গৰুক আগদিনা কোনে ডাঙৰি বান্ধিছিলে, ক'ত ঘাঁহ বেছি আছে, সেই তেনেকুৱা এটা অনুভৱত প্ৰথম আঘোণৰ অনুভৱ নামৰ কবিতাটো লিখি তাৰ পাছদিনা এটা সবাহ ভাওনা বুলি এটা কবিতা লিখিছিলোঁ। তাৰ পাছদিনা একাধিকক্ৰমে মই এটা পাটমাদৈৰ বিয়া বুলি এটা কবিতা লিখিলোঁ। সম্পূৰ্ণ তিনিওটা কবিতা একদম চহা গাঁৱলীয়া, সম্পূৰ্ণ গাঁৱলীয়া পৰিৱেশৰ কবিতা। তিনিটা 20টা কবিতা আছে। মই 22টা কবিতা লিখিছিলোঁ, তাৰে 21 কবিতা বুলি উল্লেখ কৰিবলৈ ভাল পাম বুলি ভাবি 20টা কবিতা মই ইয়াতে সংলগ্ন কৰিলোঁ। পাটমাদৈ এইকাৰণে দিলোঁ যে মোৰ কবিতাকেইটাৰ ভিতৰত আটাইতকৈ খুব ধুনীয়া ভাল লগা কবিতাটোৱেই হ'ল পাটমাদৈৰ বিয়া। হয়, পাটমাদৈৰ বিয়া। এজনী আজলি, কোনো কিছু নাইকিয়া, মাক বাপেক নাই, আয়েকৰ লগত থকা এজনী আজলি ছোৱালী। সেই ছোৱালীজনীক ৰাইজে লাগি, গাঁৱলীয়া পৰিৱেশত এটা কথা আছে, নাইকিয়া মানুহ ঘৰৰ ছোৱালীজনীৰ বিয়া, ল'ৰাটোৰ বিয়া বুলি ক'লে ৰাইজে হাত পাতি প্ৰত্যেকে হাতে হাতে কিবা এটা আনি সহায় কৰি উলহ মালহেৰে বিয়া পাতি দিয়ে। সেই বিয়াখনত ধনী মানুহৰ বিয়াতকৈ বেছি ফূৰ্তি হয়, বেছি আনন্দ হয়। গতিকে সেইকাৰণে এই পাটমাদৈ ছোৱালীজনীৰ যিখন বিয়া, পাটমাদৈৰ বিয়া, এই কবিতাটোৰ পাটমাদৈজনীৰ নামতেই মই পাটমাদৈ বুলি কবিতা পুথিখনৰ নাম দিলোঁ। গোটেই কবিতা পুথিখনত গ্ৰাম্য অনুভূতিটো আছে মানে? হয়, সম্পূৰ্ণ। মই যিহেতু নিজেই গ্ৰাম্য পৰিৱেশত সৰুৰ পৰা এতিয়ালৈকে থকা, এতিয়া আজি কেইবছৰমানহে চাউলধোৱা চেণ্টাৰলৈ আহিছোঁ। তাৰ আগততো মই গাঁৱলীয়া পৰিৱেশতেই থকা, গাঁৱত কৰা সবাহ ভাওনা, গাঁৱৰ প্ৰতিটো অনুষ্ঠান, গাঁৱৰ প্ৰতিটো খেতি বাতিৰ লগত মই জড়িত। গতিকে গ্ৰাম্য সেই সোৱাদবিলাক মোৰ মনত এতিয়াও ভাহি আছে। সেয়েহে মই প্ৰতিটো কবিতাই ইয়াতে মোৰ 20টা কবিতাৰ ভিতৰত আঘোণৰ অনুভৱ, পাটমাদৈৰ বিয়া, সবাহ ভাওনা, পিতাইদেউ বুলি মোৰ দেউতাৰ কাৰণে এটা কবিতা লিখিছোঁ। মোৰ দেউতা এজন বৰ ফুচুৰি দিয়া মানুহ আছিল, কৰ্মীক। হয়তো তেখেত এতিয়া যদি থাকিলেহেঁতেন, এতিয়া এৱাৰ্ড বুলি কয়, সন্মান বুলি কয়। বহুত মই সেইটো কবিতাটোত উল্লেখ কৰিছোঁ যে বৰ্তমান থকা হ'লে বহু সংখ্যক বঁটা লভিলেহেঁতেন। কিন্তু যিটো সময়ত দেউতা আছিল, ইয়াৰ অঞ্চলৰ প্ৰতিখন গাঁৱলৈকে মাতে, ভাওনাত ফুচুৰি দিয়ে। আনকি মিচিংসকলে পিতাইদেউক দেখিলে হাঁহি কিৰিলিত উত্তাউল হৈ উঠে। নাপ্পাং কবৰক বুলি কয়। নাপ্পাং কবৰক শব্দটোৰ অৰ্থ হ'ল মুখ ডাঙৰ। এই মুখত পেইণ্ট ঘঁহে, পাউডাৰ ঘঁহে, এনেধৰণৰ সেই শব্দটো ইয়াতে সোমাইছে। আৰু হয়, প্ৰথম মোৰ ইয়াৰ আগতে গল্প, প্ৰবন্ধ আৰু এটা কবিতা এই আমাৰ শিক্ষা চক্ৰৰ যিখন আলোচনা জ্ঞানাংকুৰত প্ৰকাশ হৈছে প্ৰবন্ধ, আৰু মোৰ স্কুলত দুখনমান আলোচনী আমি উলিয়াইছোঁ, তাত প্ৰবন্ধ আছে। কিন্তু কবিতা পুথি আকাৰে প্ৰথম এইখনেই। আপুনি কি অনুষ্ঠান কি বুলি ক'ম, মই সাহিত্য সভাৰ এই পুথিখন আৰম্ভ কৰাৰ সময়ত সহকাৰী সম্পাদক, বৰ্তমানতো মোকেই সম্পাদকৰ দায়িত্ব দিলে। সোৱণশিৰি শাখা সাহিত্য সভাৰ মই বৰ্তমান সম্পাদক। আৰু ইতিমধ্যে আমাৰ খণ্ড উন্নয়ন শিক্ষাখণ্ডৰ মই সম্পাদক, প্ৰচাৰ সম্পাদক। আৰু ইতিমধ্যে ইয়াৰ প্ৰতিটো গাঁৱৰ সভা ভাওনা পাতিলে মোক মাতে, মই সবহুৱা নাম দিওঁ বা পুথি পঢ়োঁ, ভাগৱত পঢ়োঁ, শিক্ষকতা আছে। গতিকে অঞ্চলটোৰ প্ৰতিটো অনুষ্ঠানৰ লগত সম্পূৰ্ণ জড়িত। আৰু সকলোৱে কি ভাল পায় নাজানো, মোক বিচাৰে, ভাল পাই চাগে, বিচাৰে। গতিকে জড়িত হৈ আছোঁ। আৰু এই পুথিখনৰ ক্ষেত্ৰতো মই যথেষ্ট সঁহাৰি পাইছোঁ। মোৰ লগৰ শুভাকাংক্ষী বহুতে মেছেজ যোগে মোক জনাইছে কবিতা ভাল হৈছে, বহু হাই ৰেংকৰ কবিতা হৈছে। আৰু নৱকান্ত বৰুৱা, অতুল হাজৰিকাৰ কবিতাৰ তুলনা কৰিছে যে তেখেতসকলৰ কবিতাৰ নিচিনা কবিতা হৈছে। গতিকে সেয়াই। আৰু আপোনালোকে কবিতাখিনি পঢ়ি যদি ভাল পায় মোলৈ মেছেজ কৰিব, মই উৎসাহিত হ'ম। পুনৰ ইয়াৰ পাছত আৰু কবিতা বা অন্যান্য লেখা ওলাবলৈ মোৰ উৎসাহ পাম। ইয়াকে কৈ সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।